মৰাণৰ ৰাজপথত নামিব প্ৰধানমন্ত্ৰীৰ বিমান 14 ফেব্ৰুৱাৰী কাৰ্যসূচীক লৈ প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি মৰাণৰ ELF যুক্ত ৰাজপথত প্ৰধানমন্ত্ৰীৰ বিমানে কৰিব অৱতৰণ নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে এখনি গুৰুত্বপূৰ্ণ সভাত উপস্থিত মুখ্য সচিব ৰবি কুটা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং সভাত উপস্থিত ভাৰতীয় বায়ু সেনাৰ শীৰ্ষ বিষয়াৰ লগতে জিলা আয়ুক্ত 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ অসমলৈ আহিব কেইবাটাও কাৰ্যসূচী আদৰ্শিলা কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিখন সেতু কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব তাৰ পিছতেই বহুকেইটা কাৰ্যসূচীত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মৰাণৰ ৰাজপথত নামিব প্ৰধানমন্ত্ৰীৰ বিমান আৰু ইতিমধ্যেই মৰাণতো প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বেই বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীক লৈ প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ দৃশ্যাংশ মৰাণত ELF যুক্ত ৰাজপথত প্ৰধানমন্ত্ৰী বিমানে অৱতৰণ কৰিব নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে এখনি গুৰুত্বপূৰ্ণ সভা আৰু সেই সভাতে উপস্থিত থাকে মুখ্য সচিব ৰবি কুটা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু সভাত উপস্থিত ভাৰতীয় বায়ু সেনাৰ শীৰ্ষ বিষয়াৰ লগতে জিলা আয়ুক্তসকল माननीय मुख्यमंत्री साहब सबक ऑलरेडी टीवी जनाइছে ইদিনা जितु लैंडिंग होबो जितु शो होबो पब्लिके चाबले आहिबो আৰু जितु आमार माननीय प्रधानमंत्री साहबर कारणे आमार नॉर्मल जिमान सिक्योरिटी ड्रिल আছে इतु सब होबो आपनार माध्यমৰ द्वारा आपनार माध्यमत মই पब्लिकके रिक्वेस्ट करिम कि जोत आपनाक থাকি চাবলে জায়গা বনোৱা হ'ব তাতে থাকিব আৰু ইটো আমাৰ ডিফেন্স ফৰ্সেছৰ কথা সো যেনেকে তেওঁবিলাকে ৰিকুৱেষ্ট কৰিব তেনেকে কৰিলে আমি প্ৰগ্ৰামটো ভালকে কৰিব পাৰিম বহুত বহুত ধন্যবাদ माननीय प्रधानमंत्री महोदय 14 तारिखत আহিব 14 ফেব্ৰুৱাৰী গুৱাহাটীত প্ৰগ্ৰাম আছে আমাৰ ব্ৰহ্মপুত্ৰ ওপৰত নতুন দলং যি বনি আছে 3000 কোটি টকাৰ এই ফ্যান্সি বাজাৰৰ পৰা নৰ্থ গুৱাহাটীলৈ যাবলৈ তো কৰাৰ পিছত ইয়াত আহিব আপোনালোকে ইতিমধ্যে জানে যে 4.5 কিলোমিটাৰ এই নেশ্যনেল হাইৱে যি আছে এইটোতো এমাৰ্জেন্সি ল্যান্ডিং ফেচিলিটি আছে এয়াৰক্ৰাফটছৰ কাৰণে বিশেষকৈ যেতিয়া এনেকুৱা সময় আহে যেতিয়া ইয়াত এমাৰ্জেন্সি ল্যান্ডিং কৰিবলগীয়া হ'ব এয়াৰ ফোৰ্সৰ যিকেইটা ফাইটাৰ ফ্লাইটছ আছে ট্ৰান্সপোৰ্টেশ্যন আছে ফ্লাইটছ আছে এটো ফৰ্মালি প্ৰাইম মিনিষ্টাৰ সাহেব নিজে ল্যান্ড কৰি ফ্লাইটত হেৰি কৰিব ইনগ্ৰেশ্যন কৰিব আৰু অকমান 15-20 মিনিট বিভিন্ন ধৰণৰ ফ্লাইট বিলাক আহি ইয়াত নামি যোৱা হেকিটা তেকেতে চাই পেলাই ইয়াৰ পৰা আকৌ দিল্লী যাব আৰু এটো আগতে 14 তাৰিখ আগতে 9 তাৰিখৰ পৰা 8 তাৰিখৰ পৰা 3-4 বাৰ ইয়াত ট্ৰায়াল ৰান হ'ব এই সময়তো আমাৰ ৰাইজে লোকাল ৰাইজে আহি চাব পাৰিব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেকন বিশেষ ধৰণতে এতিয়া অৰ্গানাইজ কৰিবলৈ হেকাৰণে খুজিছে যাতে আমাৰ সকলো লৰা ছোৱালী ৰাইজ এটো বস্তু চাব পাৰিব বিকজ এয়াৰ ফোৰ্সৰ এনেকুৱা এটা ইভেন্ট বহুত কম আমি সুবিধা পাম এটা লাইফ টাইম কাইন্ড অফ এটা গোটে জীৱনতে এনেকুৱা বস্তুটো চাবলৈ নাপায় আৰু সৰু লৰা ছোৱালী হেকিটা বস্তু চালে তেওঁলোকৰ মনত এটা উৎসাহ হ'ব আৰু ভৱিষ্যতত তেওঁলোকো এটা এয়াৰ ফোৰ্সত পাইলট হ'ব লাগিব বা কিবা এটা সোলজাৰ হ'ব লাগিব এনেকুৱা এটা হেৰি আহিব আৰু দেশৰ ওপৰতো এটা ভক্তি আহিব এইকেইটা কথা লৈ পেলাই আৰু আমি সকলো ৰাইজৰ ওচৰত থকা ৰাইজক